ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত অনুষ্ঠিত হোৱা সদৌ আদিবাসী প্ৰাক্তন অস্ত্ৰধাৰী সংযুক্ত সংঘ অসমৰ সাধাৰণ সভাৰ সামৰণি পৰিল। উল্লেখ্য যে আদিবাসী শান্তি চুক্তিৰ লগতে বিভিন্ন বিষয় সামৰি ঢেকিয়াজুলি ত্ৰিমূৰ্তি ভৱনত সংগঠনটোৰ সাধাৰণ সভা অনুষ্ঠিত হয়। ত্ৰিমূৰ্তি ভৱনত অনুষ্ঠিত হোৱা সাধাৰণ সভাত আদিবাসী প্ৰাক্তন অস্ত্ৰধাৰী সংযুক্ত সংঘ অসমৰ কেন্দ্ৰীয় সভাপতি বিশাল ধানোৱাৰ, সম্পাদক বলৰাম মুৰাৰী, বিত্ত সম্পাদক বিকাশ চুৰিন আৰু কুণাল মানকী লগতে সংগঠনটোৰ শোণিতপুৰ, বিশ্বনাথ আৰু ওদালগুৰি জিলাৰ প্ৰাক্তন সৈনিকসকলৰ উপৰিও বিভিন্ন দল সংগঠনৰ নেতাকৰ্মী উপস্থিত থাকে। সাধাৰণ সভাৰ সৰ্বসন্মতি মৰ্মে ঢেকিয়াজুলিৰ শ্বহীদ দয়াল দাস পানিকা খেলপথাৰত ছেপ্টেম্বৰ মাহৰ 15 তাৰিখে আদিবাসী শান্তি চুক্তি দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে উক্ত সভাতে আদিবাসী শান্তি চুক্তি উদযাপন সমিতি গঠন কৰে। ইয়াত উপস্থিত হৈছোঁ ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ। আমাৰ যোনটো সদৌ আদিবাসী প্ৰাক্তন অস্ত্ৰধাৰী সংযুক্ত সংঘৰ আজি আমাৰ সভাপতি মহোদয় আছে, সম্পাদক মহোদয় আছে আৰু লগতে আমাৰ 3টা ডিষ্ট্ৰিক্টৰ 3টা জিলাৰ পৰা আমাৰ প্ৰাক্তন সদস্যসকল ইয়াত আহিছে। আজি আমি ইয়াত এইটোৰ কাৰণে উপস্থিত হৈছোঁ যে আমি ঢেকিয়াজুলিত আমাৰ যোনটো আদিবাসী শান্তি চুক্তিৰ একৰ্ড ডে আমি পালন কৰিম বুলি আমি আজি ইয়াত উপস্থিত হৈছোঁ। সেয়েহে আমি ঢেকিয়াজুলিত বিশাল গণ সমাৱেশেৰে আমি একৰ্ড ডেখন 15 ছেপ্টেম্বৰত আমি পালন কৰিম আৰু সেই একৰ্ড ডেত আমাৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মানুহে আমাৰ সদৌ আদিবাসী প্ৰাক্তন অস্ত্ৰধাৰী সংযুক্ত সংঘত ঐক্যবদ্ধ হৈ আমাৰ সেই কাৰ্যসূচীখন 12 বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা তথা 12 বৰণীয়া ফুলৰ মালা যেনেকুৱা গাঁথা থাকে সেইদৰে আমাৰ ঢেকিয়াজুলিত শ্বহীদ নগৰীত আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ আদিবাসী ভাই ভনীসকল আহিব আৰু আমি সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ সেই সদৌ আদিবাসী প্ৰাক্তন অস্ত্ৰধাৰী সংযুক্ত সংঘত যোগদান কৰিব আৰু সেই একৰ্ড ডেত আমাৰ ঢেকিয়াজুলিত হাজাৰ হাজাৰ মানুহৰ সমাৱেশ ঘটিব। চাওক, আমি আদিবাসী চুক্তি যিহেতু হৈ গৈছিলে, আদিবাসী চুক্তিত আমি 8টাকৈ সংগঠনে চুক্তি কৰিছিলোঁ। এই চুক্তিত প্ৰতিজন ব্যক্তিৰে অধিকাৰ আছে, 80 লাখ আদিবাসীৰ অধিকাৰ আছে আৰু এই অধিকাৰৰ ক্ষেত্ৰত আমি সমগ্ৰ আদিবাসীক একেলগে একৰ্ড ডে পালন কৰিব হয়তো সমৰ্থ নহয়। তাৰ কাৰণে আমি আমাৰ যদিও কাউন্সিলৰ ফালৰ পৰা কৰিছে, যদিও আমি এক্স মিলিটনৰ ফালৰ পৰাও আমি দয়াল পানিকা খেলপথাৰত আয়োজন কৰি আছোঁ। সেয়ে অসমৰ চুকে কোণে যিমান আদিবাসী ৰাইজ আছে সেই একৰ্ড ডেত সহযোগ কৰাৰ কাৰণে আহ্বান জনাইছোঁ আৰু ঢেকিয়াজুলি বিশেষকৈ ওদালগুৰি, শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলি জিলাৰ কাৰণে সকলো ৰাইজৰ চুকে কোণে ৰাইজক দলে বলে অহাৰ কাৰণে আমি আহ্বান জনাইছোঁ এক্স মিলিটনৰ তৰফৰ পৰা। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।